প্ৰাণজিত সেই কথাখিনি কৈছোঁ যে অসমৰ আকাশৰ সেই যেন জোনাক নোহোৱা হৈ গ'ল চাৰিওফালে এক অন্ধকাৰময় পৰিৱেশে আজিৰ দিনটোত বিৰাজ কৰিছে কাৰণ বিদায় সেই শব্দটো কাৰো মুখলৈ অহা নাই সকলোৱে এটাই কথা মাত্ৰ কৈছে যে তোমাক কেতিয়াও বিদায় জনাব নোৱাৰোঁ ইয়াৰ পাছত অসমীয়া জাতিয়ে কাক লৈ জীয়াই থাকে প্ৰাণজিত চাওক পাপৰি বিদায় শব্দটো কাৰো কাম্য নহয় তথাপিও এয়া বাস্তৱক সকলোৱে মানি লৈছে জুবিন গাৰ্গ যে নাই সেই কথাটো এতিয়াও বহুতেই কল্পনাই কৰিব পৰা নাই বহুতে ভাবিবই পৰা নাই তথাপিও এইসকল গুণমুগ্ধ অগণন গুণমুগ্ধ ভিৰ কৰিছে সি সৰুসজাই ষ্টেডিয়ামৰ জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পৰিৱেশটো মই দেখুৱাইছোঁ পুৱাৰ সময়খিনিত এতিয়া সকলো গুণমুগ্ধই ভিৰ কৰিছে সেই জুবিন গাৰ্গৰ পাৰ্থিৱ দেহৰ চাৰিওকাষে আৰু এইসকল গুণমুগ্ধই জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে তেওঁলোকে আহি উপস্থিত হৈছেহি আৰু যিহেতু আমি দেখুৱাই আছোঁ কালিও দেখুৱাইছোঁ পৰিৱেশ অপৰিৱৰ্তিত পৰিৱেশ হৈছে কোনো ধৰণৰ ইয়াত গুণমুগ্ধৰ ভিৰ কমা নাই সেই একেই পৰিৱেশ সকলো গুণমুগ্ধই জুবিন গাৰ্গৰ ওচৰলৈ আহিছে জুবিন গাৰ্গক এবাৰ কাষৰ পৰা পাবলৈ সকলোৱে ব্যাকুল হৈ পৰিছে এই সময়খিনিত ৰ'দ দিছে প্ৰখৰ ৰ'দ এতিয়া এই ৰ'দক নেওচিও এতিয়া এইসকল গুণমুগ্ধই আহি ইয়াত ভিৰ কৰিছেহি মই দেখুৱাইছোঁ মোৰ সৈতে ভিডিঅ' জাৰ্নেলিষ্ট যতীন বৰা আছে তেওঁ পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছে এইসকল গুণমুগ্ধ এতিয়াও তেওঁলোকে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু যিহেতু আমি কৈছোঁৱে যে আজিৰ দিনটো জুবিন গাৰ্গৰ এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অব্যাহত থাকিব সকলোৱে আহি তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব আৰু মূল প্ৰৱেশদ্বাৰ খুলি দিয়াৰ লগে লগেই নিশাৰ ভাগৰ পৰাই যিসকল গুণমুগ্ধ তেওঁলোকে শাৰী পাতি আছেহি আৰু আমি পৰিৱেশটো দেখুৱাইছোঁ যে যিসকল গুণমুগ্ধ আছে তেওঁলোকে আৱেগিক হৈ পৰিছে তেওঁলোকে বহুতেই কান্দোনত ভাগি পৰিছে কাৰণ জুবিন গাৰ্গক যিসকলে ওচৰৰ পৰা পাইছিল বা যিসকলে কাষত পোৱা নাছিল তেওঁলোক সকলোৱে আহিছে আৰু এনেধৰণেই তেওঁলোকে গামোচা জুবিন দা অমৰ হওক এনেধৰণে বাণী তেওঁলোকে লিখি আহিছে বাইদেউ ক'ৰ পৰা আহিছে আপোনালোক আমি হাতীগাঁৱৰ পৰা আহিছোঁ হয় জুবিন দাক কেতিয়াবা আপোনালোকে কাষত পাইছিল নে আজিলৈকেতো পোৱা নাই এনেকৈ পাম বুলি আমি ভবাও নাছিলোঁ হয় এবাৰ লগ পাব মন আছিলে জুবিন দাক কিন্তু এনেকৈ আমি ভবা নাছিলোঁ জুবিন দাক লগ পোৱা নাই যদিও সেই সময়খিনিত জুবিন দাৰ কাষত তেওঁলোকে থিয় হ'বলৈ আহিছে একেই মোৰ ভণ্টি হয় দাদা ক'ৰ পৰা আহিছে আপোনালোক জুবিন দা নাই তথাপিও জুবিন দাৰ সৃষ্টিৰাজিক আমি আগুৱাই লৈ যাব লাগিব হয় আমি নিশ্চয় আজিও যাম কাইলৈও যাম চাওক ৰ'দ তথাপিও তেওঁলোকে এইসকল গুণমুগ্ধই তেওঁলোকে থমকি ৰোৱা নাই তেওঁলোকে আগুৱাই আহিছে বিশাল এটা দীঘলীয়া শাৰী আৰু ঠেলা হেঁচা নাই তেওঁলোকে নিজৰ মতেই তেওঁলোকে শৃংখলাবদ্ধভাৱে আহি আছে আৰু আমি দেখুৱাইছোঁ সেই পৰিৱেশ যিসকল গুণমুগ্ধ তেওঁলোকৰ ভিৰে এক প্ৰকাৰে ইতিহাস সৃষ্টি কৰিছে জুবিন গাৰ্গৰ সেই সময়খিনিত যি গুণমুগ্ধসকলে এই ভিৰে জুবিন গাৰ্গৰ প্ৰতি থকা ভালপোৱা জুবিন গাৰ্গৰ প্ৰতি থকা অকৃত্ৰিম মৰম সেই কথাটোকে পুনৰবাৰ প্ৰতিমান কৰিলে জুবিন দা জীয়াই থকা অৱস্থাত গুণমুগ্ধই কিমান আকুলতাৰে জুবিন দাৰ প্ৰগ্ৰেম চাইছিল কিমান আকুলতাৰে জুবিন দাৰ গীত শুনিছিল সেই গীত জুবিন দাৰ পুনৰ তেওঁলোকে আগুৱাই লৈ যোৱাৰ কথা ভাবিছে সকলোৱে আগুৱাই লৈ যাব এই পৰিৱেশটো আমি দেখুৱাইছোঁ গুৱাহাটী মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামৰ জুবিন গাৰ্গৰ এই যি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কেৱল নতুন প্ৰজন্মই নহয় ইয়াত উত্তৰ প্ৰজন্ম আছে বহুখিনি প্ৰজন্ম আছে আৰু জুবিন গাৰ্গে যিটো 4টা দশক ধৰি গীতৰ মাজেৰে সকলো কথাই আগুৱাই লৈ যাবলৈ যত্ন কৰিছিল অসমৰ সৰ্বাংগীন দিশটোৰ প্ৰতিও জুবিন গাৰ্গে সদায় গুৰুত্ব দিছিল মানুহক ঐক্যবদ্ধভাৱে কেনেধৰণে আগুৱাই যাব লাগে কেনেধৰণে মানুহখিনিক তেওঁ আগুৱাই নিয়াৰ পৰিকল্পনা কৰিছিল সেই কথাখিনিও সকলোৱে জানে বাইদেউ ক'ৰ পৰা আহিছে আপোনালোক মই ইয়াতে থাকোঁ ঘোঁৰামৰাত ৰাতিৰে পৰা আপোনালোকে থিয় হৈ আছে নেকি 4টাতে ওলালোঁ ঘৰৰ পৰা লাইনতে আছোঁ 4 বজাৰ পৰা তেওঁলোকে থিয় হৈ এই স্থান পাইছেহি এতিয়া আৰু এনেদৰেই দেখুৱাইছোঁ যদিও শোকাকুল পৰিৱেশ তথাপিও জুবিন গাৰ্গৰ গীতৰ মাজে মাজে গীতৰ তালে তালে তেওঁলোকে জুবিন গাৰ্গক স্মৰণ কৰিছে জুবিন গাৰ্গৰ সেই সুৰীয়া কণ্ঠ কোনে পাহৰিব পাৰে জুবিন দাক জুবিন দাই কি আকুলতাৰে গীত গাইছিল সেই গীতবোৰ কোনে পাহৰিব পাৰে কোনে ইমান সহজতে জুবিন দাক হেৰুৱাই পেলাব পাৰে এই কথাখিনি কেতিয়াও কোনেও কল্পনা কৰা নাছিল কোনে ভবা নাছিল তথাপিও এই বাস্তৱক মানি এতিয়া এনেদৰে অগণন গুণমুগ্ধই ভিৰ কৰিছেহি কালিৰ দিনটোতো আমি দেখিছিলোঁ যে এক অপৰিৱৰ্তিত পৰিৱেশ এতিয়াও
অগণন গুণমুগ্ধই ভিৰ কৰা পৰিলক্ষিত হৈছে সৰু সজাইৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি পৰিৱেশটো দেখুৱাই আছোঁ আৰু আজিৰ দিনৰ ভাগতো যিহেতু এইসকল গুণমুগ্ধই ভিৰ কৰিবহি আৰু নিশাৰে পৰাই বহু লোক আহি ভিৰ কৰিছেহি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোক আহি উপস্থিত হৈছেহি আৰু জুবিন গাৰ্গৰ এই যিসমূহ গীত আচলতে গীতবোৰ শুনিয়ে বহু লোকে কান্দোনত ভাগি পৰিছে এনে এটা পৰিৱেশ কেতিয়াবা দেখিবলৈ পাম বুলি কোনেও কল্পনা কৰা নাছিল এক প্ৰকাৰে জুবিন দা হেৰাই যোৱাৰ দিনটোৰ পৰাই এতিয়া সকলো এক প্ৰকাৰে অভিভাৱকহীনতাত ভুগিছে কাৰণ জুবিন গাৰ্গে প্ৰতিগৰাকীক আগুৱাই লৈ গৈছিল সকলোৱে জুবিন দাৰ কথা শুনিছিল জুবিন দাই কিবা এটা ক'লেই সকলোৱে মানি লৈছিল জুবিন দাই যদি এষাৰ কথা কৈ দিয়ে সেই কথাষাৰত কিমান উপলব্ধি কৰিছিল তেওঁলোকে পাপৰি আপুনি জানে গতিকে সেই জুবিন গাৰ্গ আজি নাই আমাৰ মাজত তথাপিও জুবিন গাৰ্গক এনেদৰেই সকলোৱে আগুৱাই লৈ যাব লাগিব জুবিন গাৰ্গৰ সৃষ্টিক আগুৱাই লৈ যাব লাগিব আৰু মই আন এটা ফালে দেখুৱাম অকল গুণমুগ্ধই তেওঁলোকে কান্ধোনত ভাগি পৰিছে তেওঁলোকে শোকাকুল এটা পৰিৱেশৰ মাজত যিহেতু তেওঁলোক আছে এই পৰিৱেশ যদিও এতিয়া এনেধৰণে শোকাকুল পৰিৱেশ তথাপিও জুবিন গাৰ্গ বুলি ক'লেই শত সহস্ৰজনৰ আৱেগ শত সহস্ৰজনৰ এক সুৰীয়া নাম জুবিন মানেই যেন সকলোৰে বাবে বহুতৰ বাবে জীয়াই থকাৰ এটা প্ৰেৰণা সেই জুবিন গাৰ্গ আজি আমাৰ মাজত নাই তথাপিও জুবিন গাৰ্গৰ এইসমূহ চিন্তা চেতনাক লৈ সকলোৱে এনেদৰে প্ৰণাম কৰিছে জুবিন গাৰ্গৰ নচৰ দেহৰ সন্মুখত এনেদৰে প্ৰণাম কৰিছে মই সম্ভৱ হ'লে অকণমান কথা পাতোঁ সন্মুখত আমাৰ জুবিন দা এনেদৰে শুই আছে আপোনালোক ক'ৰ পৰা আহিছে আমি দুলীয়াজানৰ পৰা আহিছোঁ দুলীয়াজানৰ পৰা আহিছে হয় হয় এতিয়া অহা হলীয়ালৈ আজি ৰাতিপুৱা পাইছোঁ 5টা বজাত পালোহি এই যোৰহাটলৈ নিব বুলি ভাবিছিলোঁ ওচৰতে হ'ব বুলি কিন্তু তাত নিবলৈ অসুবিধা হয় বুলি ক'লে যে সেইটো কাৰণে ইয়ালৈকে আহিলোঁ আৰু বেয়া লাগিছে বহুত দুখ লাগিছে বহুত নিউজবিলাক চাই আছোঁ এইবিলাকো শুনি বেয়া লাগিছে মানে ঠিক আছে আপোনালোকে ৰাতিয়ে আহি ইয়াত শাৰী পাতি আছে নাই মই 8টা বজাত ওলালোঁ 8টা বজাত আহি 8টা বজাত ওলাই কিনে ইয়াত 5টা 5:30 বজাত পালোহি মানে আহিয়ে এতিয়া বাঢ়ি আৰু হয় ধন্যবাদ জ্ঞাপন আৰু তেওঁ কৈছে যে দুলীয়াজানৰ পৰা আহিছে তেওঁলোকে আৰু সেয়াই জুবিন গাৰ্গৰ অনুৰাগী বিভিন্ন প্ৰান্তৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈকে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহিছে কেৱল জুবিন গাৰ্গক তেওঁলোকে গীতৰ মাজতে আবদ্ধ কৰি ৰাখিব খোজা নাই জুবিন গাৰ্গৰ যিসমূহ চিন্তা চেতনা সেইসমূহকো আগুৱাই লৈ যোৱাৰ সংকল্প লৈছে প্ৰতিগৰাকীয়ে এটা আৱেগিক মুহূৰ্ত এটা আৱেগিক পৰিৱেশ যদিও সকলোৱে শোকত ভাগি পৰিছে ম্ৰিয়মান হৈছে শোকত তথাপিও জুবিন গাৰ্গৰ এই চিন্তা চেতনাক তেওঁলোকে আগুৱাই লৈ যোৱাৰ কথাবোৰ কৈছে আমি অলপ দেখুৱাই আছোঁ পৰিৱেশটো এনেদৰেই সেই পৰিৱেশ যিহেতু অগণন গুণমুগ্ধ অগণন এটা সমাৱেশ হৈছে আৰু এইসকল গুণমুগ্ধই জুবিন গাৰ্গৰ এই যি পৰিৱেশ সেই পৰিৱেশটো আমি দেখুৱাইছোঁ এয়া জুবিন গাৰ্গলৈ প্ৰণিপাত জনাইছে সেৱা জনাইছে আচলতে কোনেও কল্পনাই কৰিব পৰা নাই ভাবিব নোৱাৰা এটা পৰিৱেশ কিমান ভাল পায় জুবিন গাৰ্গক জুবিন গাৰ্গবিহীন এখন অসম কল্পনা কৰকচোন পাপৰি জুবিন গাৰ্গবিহীন বিহুটো আপুনি কল্পনা কৰকচোন সেই কথাখিনি উপলব্ধি কৰিলেই হয়তো হৃদয়খন কোনোবা এখিনিত বিশেষ খুন্দা মাৰি ধৰে সকলোৱে এই কথাখিনি ভাবিলেই হয়তো উজাগৰি নিশা কটাইছে এইকেইদিন কোনেও শান্তিত শুব পৰা নাই কোনেও খাব পৰা নাই সকলোৱে ব্যাকুল হৈ পৰিছে এইসকল গুণমুগ্ধই এক প্ৰকাৰে জুবিন গাৰ্গক সদায় তেওঁলোকে কঢ়িয়াই লৈ ফুৰিছিল জুবিন গাৰ্গৰ চিন্তা চেতনাক তেওঁলোকে কঢ়িয়াই লৈ ফুৰিছিল আজি তেওঁলোকৰ চকুলো মই দেখুৱাইছোঁ তেওঁলোকে কান্দি পৰিছে আজি তেওঁলোকে ৰ'ব পৰা নাই জুবিন গাৰ্গৰ পাৰ্থিৱ দেহ সন্মুখত লৈ এনেদৰে তেওঁলোকে কান্দি পৰিছে ভাগৰি পৰিছে কথা সোধাৰ পৰিৱেশ যদিও নাই আপোনালোকে ভাষা নাই ক'বলৈ আৰু জুবিন দাক কেতিয়াবা আপোনালোকে লগ পাইছিলনে মই এবাৰ দেখা পাইছিলোঁ ফাংচনত তেওঁ গান মই ৰাতিপুৱা শুই উঠাৰ পৰা শোৱাৰ আগত জুবিন গাৰ্গৰ গীত পুৱা শুই উঠাৰ পৰা ৰাতি শোৱাৰ আগলৈকে জুবিন দাৰ গীতসমূহ শুনে আৰু ভাল পায় জুবিন গাৰ্গক বহু ভাল পায় আজি এনেদৰে তেওঁলোকে ব্যাকুল হৈ পৰিছে তেওঁলোকে শোকত ভাগি পৰিছে এই পৰিৱেশ জুবিন গাৰ্গ হেৰাই গ'ল আমাৰ মাজত আৰু জুবিন গাৰ্গৰ এই সময়খিনিত এতিয়া সকলো এনেদৰে ব্যাকুল হৈ পৰিছে তেওঁলোকে শোকত ভাগি পৰিছে তেওঁলোকে আচলতে প্ৰতিগৰাকী লোকেই জুবিন গাৰ্গক কঢ়িয়াই লৈ ফুৰিছে হৃদয়খনত
ক'ব নোৱাৰা পৰিৱেশ তেওঁলোকে কেৱল উপলব্ধি কৰিছে জুবিন গাৰ্গ যে নাই আমাৰ মাজত সেই কথাখিনি উপলব্ধি কৰিছে অগণন গুণমুগ্ধ আমি সকলোৰে সৈতে কথা পাতিবলৈ যদিও যত্ন কৰিছোঁ সকলোৰে সৈতে কথা পতাটো সম্ভৱো নহয় বেৰিকেডৰ মাজেৰে তেওঁলোকে আগুৱাই আহিছে ৰ'দ আছে ৰ'দৰ মাজেৰে তেওঁলোকে আহিছে গতিকে সেই সময় আচলতে কোনেও কল্পনা কৰা নাই জুবিন গাৰ্গক সকলোৱে আগুৱাই লৈ যাব লাগিব জুবিন গাৰ্গৰ চিন্তা চেতনাখিনি সকলোৱে আগুৱাই লৈ যাব লাগিব জুবিন দাবিহীন আজি এই দিনটো সকলোৱে উপলব্ধি কৰিছে সকলোৱে ভাগি পৰিছে জুবিন দা নহ'লে অসমখন কি হ'ব সেই কথাখিনি কৈছে আৰু মই পাপৰি কিছু লোকৰ পৰা মন্তব্য সংগ্ৰহ কৰিবলৈ যাওঁতে সকলোকে ক্ষোভ প্ৰকাশ কৰিছে আচলতে জুবিন গাৰ্গক কিয় বাহিৰলৈ লৈ যোৱা হৈছিল যি দুগৰাকী ব্যক্তিয়ে লৈ গৈছিল সেই দুগৰাকী ব্যক্তিৰ বিৰুদ্ধে কি শাস্তি হ'ব এই কথাখিনিও সকলোৱে কিন্তু নোকোৱা নহয় সকলোৱে কৈছে সকলোৱে তেওঁলোকে এই কথাখিনিক এক প্ৰকাৰে তেওঁলোকে এটা উচিত ন্যায়ৰ তেওঁলোকে দাবী জনাইছে ক'ৰ পৰা অহা হৈছে মই গুৱাহাটীৰ পৰাই হয় মই আৰু মই ৰাতিপুৱা 4টামানত ওলাইছোঁ বহুত টাইম লাগিলে কিন্তু এক্সপেক্টেড আছিলে যে ইমান ভিৰ হ'ব ইয়াতে আৰু এইবিলাক মানুহৰ লাভ হয় জুবিনদাৰ কাৰণে তো সেইকাৰণে ইমান ভিৰ আৰু 4 ঘণ্টা আমি আহিছোঁ ইয়াতে জুবিনদাৰ কাৰণে সকলো কৰিব পৰা যাব আৰু এই কষ্ট নহয় জানো কষ্ট নহয় তো ইট ইজ আ বণ্ডিং মুভমেণ্ট উইথ আৱাৰ ছিষ্টাৰ্ছ অলছ' মানে আমি চবে একেলগে আহিছিলোঁ আৰু এভৰি ওৱান ৱাজ গ্ৰিফিং টুগেডাৰ যে আমাৰ জুবিন দাই আনটাইমলি ইমান কি কৈছে আৰু এইটোৱে যে আমি একেলগে আছোঁ চবে মানুহ অসমবিলাকৰ আৰু ইভেন আৱাৰ অ'ন ফেমিলি ক'ৰ পৰা অহা হৈছে দাদা মই নাৰেংগীৰ পৰা আহিছোঁ কাহিলীপাৰা হয় নাৰেংগী দাদা ক'ৰ পৰা আহিছে চাংচাৰি চাংচাৰিৰ পৰা আহিছে আৰু প্ৰতিগৰাকী জুবিন অনুৰাগীয়ে এনেধৰণৰ যিসমূহ কথা জুবিন গাৰ্গৰ যিসমূহ সৃষ্টি জুবিন গাৰ্গৰ চিন্তা চেতনাক লৈ এক প্ৰকাৰে আহিছে আৰু সকলো প্ৰান্তৰ পৰা আহিছে যিহেতু এটা দীঘলীয়া শাৰী কৈছে যে তেওঁলোকে নিশাৰ ভাগৰে পৰাই এটা দীঘলীয়া শাৰী পাতি তেওঁলোকে আগুৱাই যাবলগীয়া হৈছে আৰু জুবিন গাৰ্গৰ অনুৰাগী এইসকল জুবিন গাৰ্গক কেতিয়াও এৰি থাকিব নোৱাৰে ব্যৱস্থা কৰিব দিয়কচোন মানুহবোৰ ইমান দূৰৰ পৰা আহিছে কিমান কষ্ট হৈছে দেখিছেনে ইয়াত পুলিচ এজন নাই মানুহ পৰিছে তলত বেৰিকেডবোৰ ভাঙি পেলাই পৰি আছে প্ৰশাসনৰ কথাও অলপ কৈছে কাৰণ বেৰিকেড ঠায়ে ঠায়ে ভাগি গৈছে আৰু যিসকল লোক আছে তেওঁলোকে পানীৰ ব্যৱস্থা অলপ কৰিব লাগে কাৰণ এই প্ৰখৰ ৰ'দত তেওঁলোকে যিহেতু আহিছে আৰু নিশাৰ পৰাই তেওঁলোকে যিহেতু খোজকাঢ়ি আহিব লগা হৈছে আৰু এই ভিৰত আপুনি কল্পনা কৰক 3-4 ঘণ্টা ধৰি তেওঁলোকে আগুৱাই আহি থাকিবলগীয়া হৈছে লাহে লাহে তেওঁলোকে আগুৱাই আহি থাকিবলগীয়া হৈছে গতিকে জুবিন প্ৰেমী জুবিনক ভাল পায় জুবিনৰ গীতক ভাল পায় গতিকে জুবিনবিহীন দিনটোত তেওঁলোকে জুবিন গাৰ্গৰ ওচৰলৈ আহিছে আৰু বেছি সময় নাই জুবিন গাৰ্গৰ সেই সময়খিনিত প্ৰতিগৰাকীয়ে তেওঁলোকে ওচৰৰ পৰা চাবলৈ আহিছে তেওঁলোকে সকলোৱে ভাবিছিল জুবিন গাৰ্গক যদি হাতখনেৰে এবাৰ খামুচি ধৰিব পাৰি জুবিন গাৰ্গক এবাৰ যদি তেওঁলোকে সাৱটি ধৰিব পাৰে সেই পৰিৱেশ আৰু নাই সেই পৰিৱেশ অসমত এতিয়া শেষ হৈ গ'ল গতিকে এনে এটা পৰিৱেশৰ মাজত সকলো গুণমুগ্ধই আহি তেওঁলোকে এই শাৰীৰ মাজেৰে জুবিন গাৰ্গৰ মাল্যাৰ্পণ কৰিব জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু জুবিন গাৰ্গৰ প্ৰতি তেওঁলোকে সদায় ভাল পোৱা এটা ভাৱ জুবিন গাৰ্গৰ প্ৰতি থকা এই তেওঁলোকৰ যি সদ্ভাৱ সদায় ৰাখিব আৰু বিদায় আপুনি কৈছিলে পোনতে যে বিদায় কাৰো কাম্য নহয় তথাপিও তেওঁলোকে মানি লৈছে তথাপিও তেওঁলোকে এই জীৱনৰ যি বাস্তৱ সেই বাস্তৱক তেওঁলোকে সন্মুখীন হৈছে এই সময়খিনিক তথাপি কঠোৰ সময় সকলোৰে বাবে জুবিনক এজনে নহয় জুবিনক সমগ্ৰ দেশবাসীয়ে ভাল পায় সমগ্ৰ অসমে ভাল পায় গতিকে জুবিনক ভাল পোৱা মানুহবোৰ আজি আহিছে সকলো ওলাই আহিছে গতিকে আমি পৰিৱেশটো দেখুৱাইছোঁ মই এই পৰিৱেশ পাপৰি দেখুৱাবলৈ যত্ন কৰিছোঁ হয় প্ৰাণজিৎ এই যিটো আপুনি দীঘলীয়া লাইন আমাক দেখুৱাইছে এই যিটো দীঘলীয়া শাৰী এয়া হয়তো একেবাৰে ৰাষ্ট্ৰীয় ঘাইপথলৈকে হয়তো আছে হয় দীঘলীয়া এক শাৰী মই কৈছোঁ যে দীঘলীয়া এক শাৰী ৰাজপথৰ কাষলৈকে শাৰীটো আছে আৰু শাৰীটোৰ কথা যদি মই কওঁ তেনেহ'লে শাৰী দেখুৱাব লাগিব শাৰীটো ৰাজপথলৈকে আছে আৰু যিখন মূল প্ৰৱেশ পথ সেই মূল প্ৰৱেশ পথখন খুলি দিয়াৰ লগে লগেই দীঘলীয়া এটা শাৰীৰ মাজেৰে দীঘলীয়া এটা যাত্ৰা বুলিয়ে ক'ব লাগিব কাৰণ যেতিয়া ৰাজপথৰ মূল প্ৰৱেশদ্বাৰেদি সোমাব তেওঁলোকে তেতিয়া লাহে লাহে আহি থাকোঁতে প্ৰায় 3 পৰা 4 ঘণ্টা লাগে কাৰোবাক
সেইবাবে কৈছোঁ যে জুবিন গাৰ্গক কিমান ভাল পাব লাগিব তেওঁলোকে এই কথাখিনিকে সকলোৱে উপলব্ধি কৰিছে হয়। গতিকে এনে এটা সময় এই সময়খিনিক যদিও এটা দুঃস্বপ্ন দুঃসময় তথাপিও দীঘলীয়া এটা শাৰীৰ মাজেৰে এই অকল গুণমুগ্ধ আগুৱাই আহিছে ঠায়ে ঠায়ে পানীৰ ব্যৱস্থা কৰা হৈছে যদিও পখৰত যদিও প্ৰশাসনে যদি কিবা এটা সুৰক্ষা ব্যৱস্থা কৰিব পাৰে ভাল হ'ব আৰু দিনজোৰা কাৰ্যসূচী যিহেতু চলি থাকিব তথাপিও সুৰক্ষাৰ প্ৰতি যত্ন ল'ব লাগে তেওঁলোকে দৈনিক অসমৰ যিখন পেপাৰ সেই পেপাৰখন এনেদৰেই তেওঁলোকে মূৰৰ ওপৰত দিছে কাৰণ এটা সাৰথি তেওঁলোকে কৈছে বহুলোকে গতিকে এনেদৰেই এই ব্যৱস্থাৰ মাজেৰে তেওঁলোকে আহিব লগা হৈছে প্ৰখৰ ৰ'দ মই দেখুৱাইছোঁৱেই যে প্ৰখৰ ৰ'দৰ মাজেৰে তেওঁলোকে আগুৱাই আহিব লগা হৈছে মই পুনৰবাৰ কৈছোঁ তেওঁলোকক পানীৰ ব্যৱস্থা কৰিব লাগে যদি পায় প্ৰশাসনে এটা স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগে যদিও মেডিকেল টীম ইয়াত আছে তথাপি মাজে মাজে এই প্ৰখৰ ৰ'দৰ বাবে কেইবাগৰাকীও লোক সংজ্ঞাহীন হৈ পৰিছিল কেইবাগৰাকীও লোক তেওঁলোকে অকণমান অসুস্থ অনুভৱ কৰিছিল তথাপিও তেওঁলোকে জুবিন গাৰ্গক ওচৰৰ পৰা চাবলৈ আহিছে জুবিন গাৰ্গক কাষৰ পৰা তেওঁলোকে পাবলৈ আহিছে জুবিন গাৰ্গক চাব এবাৰ হেঁপাহ পলৈ এই সময়খিনিত চাই ল'ব আৰু হয়তো কেতিয়াও দেখিবলৈ নাপাব জুবিন গাৰ্গক গতিকে সেইবাবে আহিছে ক'ৰ পৰা অহা হৈছে আমি ইয়াতে গুৱাহাটীতে আমি 3টা বজাতে আহিলোঁ আহি পেলাই লাইন লাগি আছোঁ আমাৰ জুবিন দা গ'ল বেয়া লাগিছে তেওঁ জীৱনত সকলোকে চব দিয়ে গ'ল তেওঁৰ বহুতৰ কেৰিয়াৰ বনাই থৈ গ'ল এতিয়া বেয়া লাগিছে যে তেওঁ যোৱাৰ পিছতে কি হ'ব আৰু জুবিন দা সোনকালে ঘূৰি আহক আপোনাৰ অসমত বহুত জৰুৰত আছে থেংক ইউ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত